কেতিয়াও সোনকালে শুই নুঠা ছোৱালীজনীয়ে আজি একদম ৰাতিপুৱাই শুই উঠি ধুনীয়াকৈ গা মূৰ ধুই এয়া পালোকে নামঘৰতে। কিয়নো গৈছোঁ ভিডিঅ'টো শেষলৈ চাওক, তেতিয়া আপোনালোকে নিজেই গম পাব। আৰু আমি যেনেকৈ অকণমান সোনকালে পালোঁগৈ তেতিয়ালৈ মানে কোনো অহাও নাছিলে আৰু গেটো খোলা নাছিলে। পিছত যেনিবা ভকত এজনে আহি গেটখন খুলিলে আৰু আমিও ভিতৰলৈ আহি ধুনীয়াকৈ প্ৰভুক প্ৰথমতে সেৱা এটা কৰি লৈছোঁ, দিনটো যাতে ভালে ভালে যায়। আৰু এই ভিডিঅ'টো ক্লিপছখিনি যোৱা কালিৰে আছিলে দেই, মোৰ এডিট কৰা হোৱা নাছিলে, ভাবিলোঁ আজি দিওঁ। আৰু বাহিৰৰ চৌহদটো দেখিছেনে কি ধুনীয়া, দেখিছে মনটো কিবা এটা বেলেগ ভাল লাগি গৈছে দেই। আমাৰ মানে নামঘৰৰ শৰাই এখন দিবলগীয়া আছিলে, বহু দিনৰ পৰা আহিম আহিমকৈ ভাবি আছিলোঁ। আজি মানে টাইম সুবিধা সময় গোটেইখিনি মিলি গ'ল, সেইকাৰণে আহিলোঁ আৰু দেই। আৰু এয়া দেখিছেনে আয়তীসকলে কি ধুনীয়াকৈ মানে নাম ধৰি আছে, দেখিছে ভাল লাগি গ'ল। আৰু এয়া আহিব ল'লোঁ ঘৰলৈ আহি ধুনীয়াকৈ ড্ৰেছ চেঞ্জ কৰি লৈ আকৌ কেইটামান ৰিলছ বনাওঁ বুলি ভাবিলোঁ দেই। ৰিলছকেইটা পিছে আপলোড কৰিছোঁ, আপোনালোকে চাব দেই। আৰু এয়া পিনে মাৰ মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ, কেনেকুৱা লাগিছে বাৰু কমেণ্ট এটা কৰিবচোন। আৰু এই যে গলত পিন্ধা এটা লিখিছে, এইডাল আকৌ মই নিজ হাতেই বনোৱা। ভিডিঅ'টো শেষলৈ চোৱাৰ সকলোকে বহুত বহুত ধন্যবাদ।